খাইৰুল আহমেদ কাম দালালি বিজেপিৰ নেতা বুলি পৰিচয় দি কৰে দালালি চাকৰি দিয়া নামত দালালি খাইৰুলৰ ভাইৰেল খাইৰুলৰ কল ৰেকৰ্ডিং দালালি কৰি এছামে সহজে ধন ঘটাৰ পথ বাছি লয় যদিও সেই পথত বেছিদিন খোজ পেলাব নোৱাৰে কাৰণ এজন দুজন ঠগ প্ৰবঞ্চনা কৰিলেও এদিন নহয় এদিন সেই ভণ্ডামি পোহৰলৈ আহিব একে অৱস্থা হৈছে খাইৰুল আহমেদ ওৰফে খাইৰুল ভাইজানৰ ডাঙৰ ডাঙৰ বিজেপি নেতাৰ সৈতে উঠা বহা থকা বুলি জহাই ফুৰা খাইৰুলে চাকৰি দিয়াৰ নামত তুলিছিল ধন পিছে বিজেপিৰ মাইনৰিটি মৰ্চাৰ দায়িত্বত থকা বুলি দাবী কৰা খাইৰুলে বহুতকে চাকৰি দিম বুলি ধন সংগ্ৰহ অভিযান চলাই আছে চাকৰি লাভৰ আশাত খাইৰুলৰ হাতত ধন তুলি দিয়া লোকে এতিয়া খাইৰুলক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে কাৰণ লাখ লাখ টকা খাইৰুলে ললে যদিও দিব পৰা নাই চাকৰি সেয়ে ধন দিওঁতাই বিচাৰি আছে খাইৰুলক ইয়াৰ মাজতে ভাইৰেল হৈছে খাইৰুলৰ এটা ফোন ৰেকৰ্ডিং শুনক আপোনালোকেও কিদৰে খাইৰুলে চাকৰিৰ বজাৰ পাতিছে কিমান টকা পায় কিমান টকা দিছে যিমান টকা নেদা আমি কথা কৈছে কেই টকা দিছে মানুহৰ লগত কত কিমান টকা দিল কাম কৰো কিমান টকাৰ কি কৰো ঠিকাদাৰ কাৰোবাৰ লগত কিন্তু গম পাইছো নিজে তো কাৰো নাম্বাৰ ব্লক কৰাৰ মোৰ ৰেকৰ্ড নাই কিয় নহব মোক নবাবৰ আগত হেণ্ডস্পি কৰিলে ফোন কৰিছো মোৰ নম্বৰ ব্লক কৰি দিছা আৰু কিমান টকা মান ইমান পাগলামি কথা মোৰ আগত নকবি পাগলামি মই ব্লক কৰা নাই মোক ফোন কৰছো এতিয়া আইজান কে হেনো ফোন ব্লক কৰ পইচা ব্লক কৰা যদি ফোন কৰছো পইচা লওঁতে কি বুলি কৈছিলি এতিয়া যদি সেনেকা কথা কবা ফোন কো এতিয়া সেনেকা কথা কিয় কই ব্লক নকৰাকে ব্লক কৰা বুলি কিয় কৈছি সেনেকা কথা আৰু কিয় কৈছা কিমান টকা দিছা মই 1 টকা দিলেও লাগবো এতিয়া আমি কৰৰপতি মানুহ মই লাগাৰ কথাটো মোক নকৈছে মই ঘৰৰ মানুহ কিয় ক'ব লাগে মোক কও নিজে বহুত কৰৰপতি মানুহ কিন্তু 1 লাখ টকা দিব পৰা নাই লাজ লাগা নাই নিজে বহুত আমি বাৰু কিমান টকাৰ মানুহ বুলি কৈছে মই দিয়া নাই মোক পাগলামি কৰাৰ কাৰণে দিয়া নাই আমি গৰি মই কি পাগলামি কৰিলো হে নিজক পইচা দিছো আমি হে পাগলামি মোক নকৈছে মোক কিয় ফোন কৰা নাই ফোন কৈ আছো কি মোক ফোন কৰিলে ৰেছপন্স নাই দেখো কোন দিনে ৰেছপন্স দিয়া নাই 12 তাৰিখ 10 তাৰিখ 9 তাৰিখ 7 তাৰিখ আজি কিমান দিনেদি তাৰিখ দি আছে আমাৰ হয় দে মই জানোতো মই কাম কৰো নকৰো মই যদি ইমানে 2 নম্বৰী হলো হয় সোমবাৰী নাই হিমন্তই লাট মাৰিবলৈ দিলে হয় মই বছৰ 2 নম্বৰী কৰা নাই মানুহৰ আমাৰ গৰীয়া মানুহৰ কাৰণেই ধৈৰ্য নাই হিন্দু মানুহ 5 বছৰ ৰখি হলেও কাম লয় এ মানে ধৈৰ্য নাই কিন্তু হিন্দু যে হৈ গেল মোৰ কেন আমাৰ কিয় নহল হৈ গেল হোৱা নাই হ'ব কি নহল এইটো বাকী চব বাদ দিলো মই পইচা ঘূৰে কিন্তু মোক কৰবি মই ব্লক কৰা নাই মোক ফোন কৰচোন মই ফোনটো কাটি দিছো কোনটো নম্বৰ ব্লক কৰিছো চাওঁ পইচা দিবি নকো কোনটো নম্বৰ ব্লক কৰিছো চাওঁ এতিয়া খুলি দিছা ইমান সেইগিলা মোৰ স্বভাৱে নাই সেইকাৰণে কৈছো কেই টকাৰ লেনদেন পিছে নিজৰ মোবাইল মই ব্লক কৰিম নেকি চাব 5 লাখ টকা আনিছো তহঁতৰ পৰাই মই কি ব্লক কৰিম নেকি তহঁতৰ আমাৰ 1 টকাই আমি গৰীব মানুহ নহয় আমি পইচা মই কি কৈছো গৰীব আমি ধনী কৰোপতিৰ কথা আহি পৰা নাই মই তহঁতৰ পৰাই মই দালালি কৰি চাকৰি দিম বুলি মই নিজে ৰেচন খাবৰ কাৰণে পইচা 5 লাখ টকা আনছো ঠিকে আছে হ'ল তহঁতৰ কথা মতে ক'লো হ'ল কিন্তু সেই 5 লাখ টকাৰ কাৰণে মই ব্লক নকৰো ফোন কৰচোন ব্লক পা নেকি ব্লকৰ কথা আজি ইমান দিনে পইচা কিটা ফোন ইমান দিনে মই কথা পাতি আছো কাম কৰবা পাৰা নাই আমিতো গালি পাৰা নাই যে কিয় কাম কৰবা নাছে গালি পাছি নি কোনবা না মোক গালি পাৰাটো বাতি না মোকতো ক'বা লাগছিল মই পাতি আছো মই লগ ধৰি আছো মই সব কৰি আছো মই কাবাৰ কাম কৰছো নাই কৰা কিবা কৰছো মোক নকয়ে যে ভাইজান কামটো নহয় আমাক অমুক তাৰিখে পইচাটো ৰিটাৰ্ণ দি দিবি কৈ আছো দেখোন এইটো কথা যদি তাৰিখ দিলো আজি কিমানটা তাৰিখ দিলো 25 জানুৱাৰীৰ দিনা যিখিনি কথা কৈছা সেইখিনি মোৰ তাত ৰেকৰ্ডিং আছে তাক যিদিনা কি কৈছো ৰেকৰ্ডিং নহয় যিদিনা 25 জানুৱাৰীৰ দিনা যি চাৰিখান ভাইজান এটা কথা কওঁ মোক ক'বা লাগে মই কোনো নাম্বাৰ কাৰো ব্লক কৰা নাই ঠিক আছে নম্বৰ ব্লক কৰা নাই নাম্বাৰ বাদ দিলো 25 জানুৱাৰী তাৰিখে যে যিখিনি কথা কলি মোক ফোন কৰি কেনে ক'ব লাগিছিল মাক ফোন কৰিব নালাগে মাই পইচা লোৱা নাই নহয় কি আমাৰ পইচা লোৱা নাই মইহে লৈছো এই ভাইজানক পইচা দেউতাই মাহীয়াক খালে মহাক খালে মাজত আপুনি পইচা লৈ হেৰি সেইগিলা মই নাজানো সেইটো মই বাইটি এটা কথা কওঁ মই ঘৰৰ কাৰণে চাউল চেনি দালি কিনিবৰ কাৰণে মই পইচা লোৱা নাই
হা আমি দিছো চাকৰিৰ কাৰণে সেইকাৰণে কিমানটো আমি নাজানো এতিয়া আমাৰ কথা হ'ল কিনাৰ কথাটো কিয় ক'লি আকৌ মই কৈছো যে মই যদি ফোন নকৰিলো হয় ৰিচিভ মই যদি কথা নাপাতিলো হয় তেনেহ'লে মোৰ ঘৰৰ মানুহ বা মোৰ ফেমিলিক কাবাক ক'বাক কিবা কিবি য'ত বগাব লাগে ঠিক আছে বাৰু এতিয়া নিজকে ফোন কৰিম বাৰু নকওঁ কিন্তু মাহীক ক'ব লাগে আমাৰ কৰ্তব্য আমাৰ দায়িত্ব আছে আমাৰ মাহী কোনোবা মিনিষ্টাৰ কোনোবা ডাইৰেক্টৰ কোনোবা NRHM কোনোবা GNM ANM কোনোবা মানুহ চিনি পায় নেকি নাপায় মোক কৈ যে ভাইজান এইটো আপুনি মোক 5 বছৰ লগালে 6 বছৰ লগালে কামটো দেখোন হোৱা নাই হ'ব বুলি দেখোন 10টামান ডেট দিলে কামটো নহ'ল মই নকৰোঁ দি মোক পইচাটো ৰিটাৰ্ণ দি ভাইজান কোনদিনা ৰিটাৰ্ণ দিবি কওঁ মই যাই আছোঁ আপোনাৰ ঘৰত সেই বস্তুখিনি যদি মোক কেনেকৈ নকৈছে ভাই পইচা লাগে বুলি আজি কিমান দিনৰ পৰা কৈ আছো মোৰ ইফালেও মই ফাঁচি থাকিলে 1 লাখ মই কোৱা নাছিলো মই 1 লাখ টকা তাতে দি থলো মোক পইচা কেইটা লাগে মই ইফালেও ফাঁচি আছো সিফালেও ফাঁচি আছো আজি কিমান দিন কৈছে যে কোন তাৰিখে হ'ব মই কৈছো 19-20 তাৰিখে এইটো হ'ব এতিয়া কাৰ কি কথা পতা কি নাপাতা নাজানো ইমান আৰু আমি আৰু তৰ্কি কৰি ৰিলেশ্যনটো বেয়া নকৰো ভিন্তিৰ শুনা হেল্ল' ভাইটি আৰু ভাইজানৰ এটা কথাই কওঁ 1 টকাও ইফাল সিফাল নহয় মই কাবাক নি দিছো মই নিজে ৰাখছো ক'ৰবাত কিবা খৰচা কৰিছো কিবা কৰিছো কিন্তু এই ভাইজানক যি মই 1 লাখৰ আৰু 1000 টকা কম বাৰু 99,000 যি মই দিছো কিন্তু সেই বস্তুটো মই ক্লিয়াৰ কৰিম কালি তাক মই কৈ দিছো কি কৰিব লাগে আজি বোলে ফোন কৰিছিলি ৰাস্তা দি যাব লাগে ঘৰত কোন যাব লাগে কোন পেনে ৰাস্তা কিমান যাব লাগে আৰু সেই মানুহজনক ইমান দৌৰি আছা দৌৰামে তাৰ যিটো ব্যৱহাৰৰ কথা নাই নহয় দৌৰাম বুলি আপুনি এইটো ক'ব বেয়া লাগবা লাগছিল কাৰণ যি সোণা দিছে কাণৰ সোণা খুলি নি বেছি পইচা দিছে পইচা দিব লাগে ময়ো নিজে ময়ো নিজে এটা বস্তু কি গম পাইছেনে ময়ো নিজে কিছুমান ক্ষেত্ৰত কাবাক বিশ্বাস কৰি বিশ্বাসৰ বশৱৰ্তী ময়ো হৈছো বুজি পাইছি ময়ো কাবাক বিশ্বাস কৰি নি কেনে তহঁতৰ পৰা বাৰু 1 লাখে নিলো 50,000 টকা হ'লেও কাবাক নি কেনে দিছো যে এইটো কাম কৰি দিবি বিশ্বাস কৰি দিছা কৈছা চৌধুৰীৰ কথা কৈছা বা প্ৰাণজিতৰ কথা কৈছা ভালে হৈছে জনা নহওক যাকে দিছা আমাৰ সেইটো ক'বলগীয়া নাই কামটো হ'ব লাগে কাম হোৱা নাই পইচা দিব ইমান বছৰে যে মোকতো দেখিছে 2 বছৰ এতে আছিলি 2-3 বছৰ মোকতো দেখিছে কথাখিনি কৈ ভাইজান এনেকুৱা তেনেকুৱা কথা ভাইটি ৰচোন নকওঁ ভাইজানক কৈছো যে এনেকুৱা কথা নহ'ল এতিয়া কি কৰিবিনো কি কৰোঁ একবাৰ আলোচনা কৰিছে নে মোৰ লগত কিয় নকৰিম কি কথা কওঁ আলোচনাইটো কৰি আছো নহয় বুলি মই 100% জানো এই বস্তুটো যদি জানাই মোক কৈ কেনেকৈ জানা নোহোৱা বুলি মই আজি বছৰটো দি কৈ আছো নহয় ভাইজান আমাৰ নহয় নেকি বস্তুটোৱেতো মোৰ হেৰি লাগে এইবাৰ ক'লে 9 তাৰিখ 10 তাৰিখ এটা কথা কওঁ ভাইজান এই বস্তুটো যিটো তাৰমানে ক'ত খুঁজছে কাক খুঁজছে কি কৰিছে এইটো সেইটো সেইকাৰণে কিছুমান বস্তু নহয় অলৰেডি 2-3টা কাম কৰিছো এই ক্ষেত্ৰত আজি 1-1.5 বছৰৰ মূৰত কৰিছো তাৰ আগত ক'ত কিমান কি কৰিছো মই জানো কৰিছো নাই কৰা কিবা কৰিছো সেইটোতো বিশ্বাস নকৰা যেতিয়া বোলা কাম কৰা নিজৰ মুখেদি কৈছা যেতিয়া আমাক এটাক নাই হৈ গ'ল এটা হোজাইত হ'ল এটা মানকাছাৰত হ'ল তাৰপিছত আপোনাৰ খবৰ কৰিছিলো কিন্তু এটা বস্তু কি জানা মানুহটো ইমান নানা নহয় বিশ্বাসটো নানা নহয় ইমান মানে বিশ্বাসটো নানা নহয় য'ত সেইকাৰণে লাগে মোক ভাবছে যে আমি বেলেগত দিলি হ'ল হয় নহয় বেলেগ এতিয়া বিশ্বাসৰ কথা যে ক'লি এতিয়া বিশ্বাস আপুনি যাক দিছে তাৰ লগতহে বিশ্বাস হেৰিটো হ'ব আমাৰ লগত কি কথা আছে আমিতো ভাইজনে যেনেকে কৈ থকা যে নহয় হেন তেন ইতেনে বাইটিও পোৱা নাই কিন্তু মই কাম কৰোঁ নকৰোঁ মোক যি নহওক পইচা ৰিটাৰ্ণ লাগে কিবা লাগে যেনেকে নহওক কিন্তু এটা কাম হ'লেও মই কৰিম 1 টকাও নোহোৱাকৈ কাম কৰি দিম তহঁত দুইটা এতিয়া গুৱাহাটীৰ সমীপৱৰ্তী চাংচাৰীৰ এইজন খাইৰুল আহমেদৰ বিৰুদ্ধে দলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24